এয়া মিক্সিত খুন্দি 1 কিলো চাউলৰ পিঠাগুৰি কৰি লৈ লৈছোঁ। এয়া পিঠাগুৰিখিনি মই এটা বাচনত উঠাই আছোঁ। এয়া সম্পূৰ্ণকৈ উঠোৱা নাই, প্ৰথমতে আধা উঠাই লৈ লৈছোঁ। তাতে দি দিছোঁ জোখমতে নিমখ দি এয়া প্ৰথমতে মই 1 গিলাচ পানী দি দিছোঁ। এইখিনি দি ভালদৰে লৰাই আছোঁ। লৰাই ধুনীয়াকৈ ইয়াক মই গুলি লৈ ল'ম। সম্পূৰ্ণ 1 গিলাচ দিয়াৰ পিছত যেতিয়া ই অলপ কমি আহিছে তেতিয়া ইয়াত মই বাকি পিঠাগুৰিখিনিও ঢালি দি দিম। এয়া সম্পূৰ্ণখিনি মই দি দিছোঁ। এইখিনি দি এতিয়া মই এইখিনিক আৰু হাফ গিলাচ পানী লৈ লৈছোঁ। হাফ গিলাচ পানী দি ইয়াক ধুনীয়াকৈ অলপ অলপকৈ দি মই ইয়াক ধুনীয়াকৈ ফেটি লৈ ল'ম। ইয়াত অকণ নিমখ আৰু পানীৰে ইয়াক গুলি লৈ আছোঁ। ইয়াত কোনো বেলেগ বস্তু মই ইউজ কৰা নাই। আৰু এয়া চাওক ধুনীয়াকৈ ইয়া মোৰ গুলি লোৱা হৈ গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ ঢাকি থৈ দিম। এইখিনি ঢাকি থোৱাৰ পিছত এয়া মই চচ এটা বহাই দিছোঁ। তাতে এয়া মই ভালদৰে পগাই লোৱা 3 লিটাৰ গাখীৰ ইয়াতে মই সম্পূৰ্ণকৈ ঢালি দি দিছোঁ। আৰু ইয়াক অকণমান দেৰি উতলিবলৈ দি দিম। এয়া দি দিছোঁ তেজপাত আৰু সৰু ইলাচি। এইখিনি দিছোঁ মই অকণমান সুগন্ধিৰ কাৰণে। এয়া গাখীৰখিনি দেখিলেই বুজিব পাৰি যে ই ধুনীয়াকৈ পগাই লোৱা হৈ গৈছে। ৰঙা এটা কালাৰ আহি গৈছে, ক্ৰিমি কালাৰ। আৰু ইয়াতে দি দিছোঁ মই 1 চামুচ চেনি আৰু এয়া খেজুৰৰ গুড়। এইখন চামুচেৰে ইয়াত প্ৰথমতে 1 চামুচ দি দিছোঁ। দিয়াৰ পিছত আৰু 1 চামুচ মই ইয়াতে দি দিম। এয়া 2 চামুচ খেজুৰৰ ৰস দি দিছোঁ বা গুড় দি দিছোঁ। এইখিনি দি ইয়াক কালাৰটো ধুনীয়া হোৱাৰ লগে লগে ইয়াৰ ধুনীয়া এটা চেণ্ট অহাৰ কাৰণে এইখিনি এয়া উতলিবলৈ দি দিছোঁ। আৰু ধুনীয়াকৈ ভালদৰে ই উতলি উঠি আহি আছে। সম্পূৰ্ণকৈ উতলি অহাৰ পিছত ইয়াক ভালদৰে লৰাই অকণমান দেৰি আৰু হ'ব দিম। এইখিনি যথেষ্ট পগোৱা গাখীৰ, গতিকে এইখিনি ইতিমধ্যে মোৰ প্ৰায় পগোৱা হৈ গৈছে। এয়া পগোৱা হৈ যাওঁতে ইয়াক মই অফ কৰি থৈ দিছোঁ। এয়া পিঠাগুৰি যিখিনি মই গুলি লৈছিলোঁ এইখিনি যথেষ্টখিনি হৈ গৈছে। এয়া মই বাহিৰত মাটিত চৌকা খান্দি লৈ ইয়াতে আমি পিঠা বনাই আছোঁ। প্ৰথমতে পিঠাখিনিৰ 1 চামুচ দিয়াৰ পিছত ইয়াক অকণমান দেৰি ঢাকনা নামাৰাকৈ ৰাখি দি থোৱা হৈছে যাতে ই বুদবুদনি উঠি অকণ মাজে মাজে ফুটা ফুটা হৈ যায়। আৰু এনেকৈ বনাই ল'লে পিঠাখিনি গাখীৰত তিয়াই খাবলৈ বহুত টেষ্টি হয় আৰু বহুত ছফ্ট হয়। সেইকাৰণে ইয়াক এনেকৈ বনাই লোৱা হৈ আছে। আৰু দুটা চৌকাত সোনকালে হোৱাৰ কাৰণে দুটাতে এনেকৈ বনাই লৈ আছোঁ। আৰু এয়া দিয়াৰ পিছত এয়া ধুনীয়াকৈ বুদবুদনি উঠাৰ পিছতহে ঢাকনাখন মাৰি দিয়া হৈছে আৰু পানী দিয়া হোৱা নাই। পানী নিদিয়াকৈ ইয়াক এনেকৈ বনাই লোৱা হয়। গাঁও অঞ্চলত এনেকৈ পিঠাখিনি বনাই লোৱা হয়। আৰু কেইটামান মই পানী দি এনেকৈ ফুলাই বনাই লৈ লৈছোঁ। এয়া সম্পূৰ্ণ পিঠাখিনি বনোৱা হওঁতে এয়া মই পগাই লোৱা গাখীৰখিনি লৈ আহিছোঁ। ইতিমধ্যে গাখীৰখিনি প্ৰায় কুহুমীয়া হৈ আহিছে আৰু ওপৰত ধুনীয়াকৈ লেয়াৰ এটা পৰি গৈছে। এয়া পিঠা প্ৰায় 16টামান হৈ গৈছে 1 কিলো চাউলৰ। আৰু ইয়াতে 3 লিটাৰ গাখীৰত মই মাত্ৰ 8টাহে পিঠা তিয়াব পাৰিছোঁ, কাৰণ গাখীৰখিনি পগাই যথেষ্ট কমি আহিছে। আৰু তেতিয়াহে ই খাবলৈ বহুত টেষ্টি হ'ব। আৰু এনেকৈ ইয়াক তিয়াই ইয়াক ৰাতিটোৰ কাৰণে থৈ দিম। প্ৰায় 12 ঘণ্টামান পিছত এয়া ঢাকনাখন খুলি দিছোঁ আৰু পিঠাবিলাকৰ সাইজ ডাবল হৈ গৈছে দেখাতে। আৰু এয়া মই এটা উঠাই লৈ লৈছোঁ।
তাতে ৰসখিনি দিয়াত ধুনীয়াকৈ ওলাই আহিছে আৰু এয়া চাওক হাতেৰে লাৰিব লগা হোৱা নাই ধুনীয়াকৈ ই ফাট মালি গৈছে আৰু বহুত সফট হৈছে আৰু ইয়াক এনেকৈ খাবলৈ বহুতে টেষ্টি হয় সাধাৰণতে ইয়াক ব্ৰেকফাষ্টত খাবলৈ বহুত সোৱাদ লগা হয় আৰু ঠাণ্ডা দিনতে এই পিঠা খোৱা হয় গাঁও অঞ্চলত এয়া নিশ্চয় আপোনালোকে ভাল পাব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ আৰু আপোনালোকে এই পদ্ধতিটো প্ৰয়োগ কৰিব বুলি আশা ৰাখিছো ধন্যবাদ